সাংস্কৃতিক মহাসভা অসম আৰু এই সাংস্কৃতিক মহাসভা অসমৰ সৰ্থেবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত প্ৰতি বছৰে 2 বহাগৰ দিনটোত সমাজৰ বয়োজ্যেষ্ঠ শৈক্ষিক দিশত আগবঢ়া কিছুমান লোকক সম্বৰ্ধনা জনোৱা হয় আৰু সেই হেতুকে আজি আমি সম্বৰ্ধনা জনাবলৈ আহিছোঁ। প্ৰথমে বাপুজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা মাননীয়া শ্ৰীযুতা ৰুণু দাস বাইদেউৰ ঘৰলৈ গতিকে ইয়াৰ মানে উৎটিপলি গাখীৰ ওলোৱা অৱস্থা আছে। গতিকে আমি ইমান দূৰ আগবাঢ়ি গৈছোঁ, আমাক ইমান প্ৰশংসাৰ পাত্ৰ আমি হ'ব পৰা নাই চাগে। তথাপিও আমি আপোনালোকৰ হাতত ধৰি আপোনালোকৰ উপদেশবিলাক শিৰগত কৰি আমি আগবাঢ়ি যাম। আমাৰ আশা বা মই ভাবিছোঁ যে আমাৰ যিবিলাক শিল্পী যে গান গালি বা গান গোৱা মানুহে সাংস্কৃতিক মহাসভাৰ কিবা বুলি মই নাভাবোঁ। য'ত সংস্কৃতি আছে তাতে সাংস্কৃতিক আশা গোৱা মানুহজনো এজন কালচাৰেল ব্যক্তি হ'ব পাৰে, ভাল পোৱাজনো হ'ব পাৰে। গতিকে এই আটাইবিলাককে আমি যিবিলাকে সংস্কৃতিৰ লগত জড়িত আছে প্ৰত্যেককে আমি একত্ৰিত কৰি ভাল এজন খেতিয়ক, ভাল এজন কঁহাৰ শিল্পী, এজন পিতলৰ শিল্পী বা এজন বোৱনী শিপিনী, এইবিলাকো কালচাৰেলৰ লগত জড়িত। আমি এইবিলাককো আমাৰ মঞ্চলৈ, আমাৰ প্লেটফৰ্মলৈ অনাৰ আমি এটা প্ৰয়াস কৰিছোঁ। আৰু যিবিলাকে বোকাত পোত গৈ আছে, এতিয়া মই কওঁ যে মোৰ গাঁৱত এজন ভাল দোতৰা বাবাজন নিজে গাছ কাটি দোতৰা তৈয়াৰ কৰে, এনে সুন্দৰ দোতাৰা বাজাই, কিন্তু তেওঁৰ কোনো মঞ্চ নাই, কৰ্ম একো নাজানে, কিন্তু গামচা পিন্ধিয়ে ফুৰে। গতিকে তেওঁৰ দোতাৰা শুনিলে মানে মন একদম মোহিত হৈ যায়। গতিকে তেনেহেন শিল্পীবিলাকক আমি এখন প্লেটফৰ্ম দিব পৰাটো আমাৰ কৰ্তব্য। আৰু তেওঁলোকক আনি আমি এই যে বিহু মঞ্চবিলাক যে আমি বছৰে বছৰে পইচা তুলি বিহু মঞ্চ পাতোঁ, আমি লোকেল যি স্থানীয় আমাৰ শিল্পীবিলাকক আনি তেওঁলোকক তাতে খাৰা কৰি দিব লাগে, তেওঁলোকক চিনাকি কৰি দিব লাগে। গতিকে এইবিলাকক কিন্তু আমি আজি পাহৰি গৈছোঁ বা তেওঁলোকক আমি সুবিধা নিদিওঁ। লোকেল গায়কক আমি কোনো ধৰণৰ মানে প্ৰাধান্য নিদিওঁ। লাখ লাখ টকা আমি কালেকশ্যন কৰি আমি সেইটো এটা তেখেতে দাদাই কোৱাৰ নিচিনা যে চাইকেল মাৰি মাৰি লাগে আমাক, কিন্তু আমাক এটা বৰগীতো লাগে, আমাক এটা জ্যোতি সংগীতো লাগে। মই অলপ আগতে লগ পাইছোঁ যে জ্যোতি সংগীতৰ সেই সুৰটো আজিও মনত পৰে। জয় আলোকমন অনাদি অনন্ত প্ৰহাৰী, দাদাই গাইছিল বিটছ কলেজত জ্যোতি সংগীতত বেষ্ট। এইবিলাক গান আমাৰ মাজৰ পৰা যেন এতিয়া হেৰাই যাব ধৰিছে। আৰু এইবিলাক গাব লাগে, ৰাভা সংগীত গাব লাগে, জ্যোতি সংগীত গাব লাগে। আৰু বিহুতে যদি আমি এটা সুবিধা নাপাওঁ বা নাগাওঁ, আমি ক'ত গাম? আমাৰ আজি মাঘ বিহু আহিছে, মই বাৰে বাৰে এইটো কথা কওঁ, উৰুকাৰ দিনা ডিজেৰ উৎপাদন ৰাতি ঘুমটি নাহে কাৰো, অলপ কথিত সোমাই গৈছে দে। গতিকে এই ডিজেৰ উৎপাদন উচ্ছৃংখল নৃত্য, উচ্ছৃংখল বাজনাৰ ওপৰত কিয় মহৰ শিঙাৰ শব্দ ক'ত গেল, বিহুগীত ক'ত গেল? গোটেই ৰাতি কিবা কৰি এইবিলাক অপসংস্কৃতি, এইবিলাক হৈছে ফেটিসাপ। আৰু এই ফেটিসাপবিলাকে আমাৰ এই সংস্কৃতিবিলাকক গপাগপ গিলি আছে। এই ফেটিসাপবিলাকক আমি বধ কৰাৰ আমাৰ সময় হৈছে। আৰু এই ফেটিসাপবিলাকক আমি অসম সাংস্কৃতিক মহাসভা অসম বৰপেটা জিলা সমিতিৰ সৰ্থেবাৰী আঞ্চলিক সমিতিয়ে এই ফেটিসাপবিলাকক আমি গুলিয়াই মাৰিম।